কিন্তু 6টাতে আহিব লাগিব আৰু আবেলি 4টাতে যাব পাৰিব হ'বনে নাই কওক হ'ব বাইদেউ পাৰিম মই 6টাতে আহিম ঠিক আছে তেতিয়াহ'লে অকণো দেৰি নকৰিব কিন্তু কাৰণ কাইলৈৰ পৰা মই অফিচ জইন কৰিম আৰু ৰাতিপুৱা বহুত লৰালৰি হয় সকলোফালে মেনেজ কৰিবলৈ বহুত টান গতিকে আপুনি সোনকালে আহিব লাগিব কিন্তু অকণ মানুহ যাতে দেৰি নহয় দেই ঠিক আছে বাইদেউ আপুনি চিন্তাই নকৰিব মই সময়মতে আহিম বোৱাৰী কোন এজনী কি মানে এইবোৰ কিহৰ কথা পাতি আছা আপুনি ইমানজনী গানি অ' মা মই কাইলৈৰ পৰা অফিচ জইন কৰিব লাগিব যে সেইবাবে এই কাম কৰা বাইজনীক ৰাতিপুৱা 6টা বজাৰ পৰা আবেলি 4টা বজালৈকে আমাৰ ঘৰত কাম কৰি দিবৰ কাৰণে মাতিছোঁ কাম কৰিবলৈ অ' মা আমাৰ ঘৰৰ সকলো কাম কৰিব লগতে আমাৰ বাবে খোৱা বোৱা সকলো এতিয়াৰ পৰা দিদিৰ হাতত মোৰ নুসুধাকৈ এইটো সিদ্ধান্ত ল'বলৈ কৈ সাহস পালা মা আপুনি কি কৰিছে এইবোৰ অ' মই ঠিকে কৈছোঁ এইখন ঘৰত আজিলৈকে মই কোনো দিন চাকৰণী হতুৱাই মই কাম কৰিবলৈ দিয়া নাই আৰু তুমি এমাহ নহওঁতেই মোৰ এই ঘৰখনত তুমি বেলেগৰ হতুৱাই মোক ভাত খুৱাবলৈ তুমি কোন হে হা তুমি এইখন ঘৰলৈ বিয়া হৈ অহা এমাহ মাত্ৰ সম্পূৰ্ণ হৈছে এইখন ঘৰৰ নিজকে কি ৰাণী বুলি ভাবিবলৈ লৈছা নেকি মা মইনো কেতিয়া ক'লো বাৰু এইখন ঘৰৰ মই ৰাণী হ'বলৈ বিচাৰিছোঁ বুলি মই চাকৰি কাইলৈৰ পৰা জইন কৰিব লাগিব কাৰণে মই বৰ বিশেষ কামত লাগি থাকিব নোৱাৰিম বুলিহে এই দিদিজনী কামত লগাইছোঁ মই মোৰ দৰমহাৰ টকাৰ পৰাই দিদিজনীক পইচা দিম আপুনি চিন্তা কৰিব নালাগে বোৱাৰী একদম চুপ বোৱাৰী সদায় বোৱাৰী হৈ থাকিব লাগে মুখে মুখে উত্তৰ দি তৰ্ক কৰিব মই নিবিচাৰোঁ এইখন ঘৰত অতীজৰ পৰা শাহুৰ আদেশ চলি আহিছে মোৰ শাহুৱে আগতে মোক যি অৰ্ডাৰ দিছিল মই সেইমতেই কৰিছিলোঁ আৰু এইখন ঘৰতো ভৱিষ্যতলৈ মই জীয়াই থকালৈকে সেয়াই হ'ব তুমি কি ভাবিছা মোৰ পাকঘৰত মই আলটু ফাল্টু কিছুমান মানুহক সোমাবলৈ দিম হা মোৰ চৌ বাচনত কি মই জাহা তাহা মানুহক হাত দিবলৈ দিম হা তুমি কেনেকৈ ভাবিব পাৰিলা এইবোৰ কথা হা ঘৰৰ বোৱাৰীজনী হৈ তুমি নিজে ভাত পানী বনাব লাগে বুলি এনেকৈ কাম কৰা মানুহ ৰাখিবলৈ তুমি ক'ত অধিকাৰ পালা হা ক'ত অধিকাৰ পালা তুমি মা হা আপুনি কথাবোৰ কিয় এনেকৈ কৈছে এতিয়া আগৰ যুগ নাই এতিয়া মানুহ ক'ৰ পৰা ক'ত পালে গৈ চাওকচোন এতিয়া আৰু সেই লোকে বনোৱা হাতে নাখাওঁ বুলি এইবোৰ আপুনি কি ল'ব বিচাৰিছে মই ঘৰত থাকি কাম কৰিব নোৱাৰোঁ বাবেইতো মই মোৰ দৰমহা পইচাৰে মই ঘৰত কাম কৰা মানুহ ৰাখিব বিচাৰিছোঁ তাত আপুনি কিয় বেয়া পাব লাগে মা আপুনি আৰামত থাকিব পাৰিব আপোনাৰো কষ্ট নহওক বুলিহে মই সেইবোৰ নাজানো ঐ হয় তই এতিয়া ইয়াৰ পৰা যা এতিয়া ইয়াৰ পৰা ওলা তই মোৰ ঘৰত কাম কৰিব নালাগে ওলা বুলি কৈছোঁ নহয় এতিয়া ওলা মোৰ জাত যোৱাবলৈ তই মোৰ ঘৰত কাম কৰিবলৈ আহিছ ওলা বুলি কৈছোঁ ঘৰৰ পৰা মা হ'ব দিয়ক বাইদেউ আপোনালোকৰ ঘৰত এইবোৰ কাজিয়া হৈ থকাতকৈ মই আৰু ইয়াত কাম কৰিবলৈ নাহোঁ আহিছোঁ বাইদেউ আপুনি এইবোৰ কি কৰিলে মই কিমান কষ্ট কৰি এই মানুহজনী পাইছিলোঁ ঘৰখনত কাম কৰিবৰ বাবে আৰু আপুনি তেওঁক কিমান বেয়াকৈ কৈ কিয় পঠিয়াই দিলে এই মানুহক অন্তত কথা ক'বলৈ আপুনি নাজানে নেকি মানুহগৰাকী অন্তৰত কিমান দুখ পাইছে ইমান আপুনি কঠোৰকৈ কথাবোৰ ক'লে কিয় তেনেকৈ কয় মা মই কি কৰোঁ কি নকৰোঁ সেয়া সুধিবলৈ তোমাৰ কোনো দৰকাৰ নাই এইখন ঘৰত মোৰ কথা সমতে চলিব চব বুজিছা তোমাৰ নহয় মইতো আগতে কৈছিলোঁ যে তুমি চাকৰিটো এৰি দিয়া কিন্তু তুমি চাকৰিটো এৰিব খোজা নাই যেতিয়া ঘৰৰ সকলোবোৰ দায়িত্ব পালন কৰিহে তুমি চাকৰিত জইন কৰিব পাৰিবা এয়া মোৰ ফাইনেল ডিচিশ্যন আৰু মই ইয়াৰ পাছত একো কথা শুনিব নিবিচাৰোঁ যদি চাকৰিত কৰিবলৈ যাবলৈ মন আছে তেতিয়াহ'লে ৰাতিপুৱা ঘৰৰ সকলো কাম বন কৰি সন্মুখত ভাত পানী দি আকৌ বাচন বৰ্তন ধুই ওলাই যাবলৈ মই পাৰ্মিশ্যন দিম কিন্তু তুমি ভবাৰ দৰে তুমি শুই উঠি আনে বনোৱা ভাতকেইটা খাই অফিচলৈ যাম বুলি সপোনতো নাভাবিবা হে ভগৱান কি কৰোঁ মই এতিয়া এই মানুহজনী মানে পুৰণা ৰীতি নীতিবিলাক মানি থাকোঁতে জীৱনটো যাবগৈ যেন পাইছোঁ আজিকালি চবেই ৰাখে ঘৰত কাম কৰা মানুহ এই সকলোবোৰ মানুহে তেওঁলোকে বনোৱাটো কিয় খাব নোৱাৰে হোটেলৰ পৰা অনা মিঠাইকেইটাতো ধুনীয়াকৈ খাই দিয়ে চাহৰ লগত কিন্তু ঘৰত কাম কৰিবলৈ অহা মানুহজনী হাতে কিয় খাব নোৱাৰে কি যে আচৰিত নহয় মই যে কেনেকৈ মেনেজ কৰিম সকলোবোৰ নকৰিলেও নহ'ব চাকৰিটোতো মই এৰিব নোৱাৰোঁ সোনকালে উঠিব লাগিব কাইলৈৰ পৰা সকলো কাম বন কৰি হাত পানী মুখৰ আগত দি থৈ আকৌ মই বাচন বৰ্তন ধুই ওলাই যাব লাগিব হে ভগৱান কি যে হৈ গ'ল নহয় এনেকুৱা হ'ব বুলি কিন্তু মই ভবা নাছিলোঁ মই ভাবিছিলোঁ কাম কৰা মানুহজনী ৰাখিম মোৰ কামবোৰ সহজ হৈ পৰিব কিন্তু এইবোৰ কি হৈ গ'ল তোমাৰ দেখোন চোতালখন সাৰিয়ে হোৱা নাই ভাত কেতিয়া বনাবা 7টা বাজি গ'ল কিন্তু কি 7টা বাজিলে এনেকৈ হ'লে তুমি কেতিয়া আজৰি হৈ অফিচলৈ যাবা আৰে তুমি মোৰ মূৰটো গৰম কৰিম বুলি ভাবিছা নেকি হা তোমাৰ মায়ে ৰীতি নীতি মানি সেইবোৰ প্ৰব্লেম ক্ৰিয়েট কৰিছে আৰু আগৰ যুগ নাই নহয় এতিয়া মানুহ ক'ৰ পৰা ক'ত পালেগৈ হা তোমাৰ মায়ে যে আগৰ দিনৰ ৰীতি নীতিবিলাকে মানি আছে হা লোকৰ ঘৰৰ বোলে মানুহ এজনী বোলে বনাই দিয়া নাখাওঁ হা এই হোটেলৰ মিঠাইবোৰ কেনেকৈ খায়
মই মই চাকৰিটো নকৰা হ'লেও ঘৰখনৰ একো কামতে মই এলাহ নকৰোঁ নহয়। মোৰ ল'ৰালৈ হয় কাৰণেহে মই কাম কৰা মানুহজনী ৰাখিব বিচাৰিছিলোঁ, মাৰো একো অসুবিধা নহওক বুলি। কিন্তু মায়ে কালি মানুহজনীক ইমান বেয়াকৈ কৈ ঘৰৰ পৰা খেদি পঠিয়ালে নহয়। তুমি একো নোকোৱা কিয়? তোমাৰ মাক লাহে লাহে সকলো ঠিক হৈ যাব। তুমি ধৈৰ্য ধৰা, অকণমান এডজাষ্ট কৰা আৰু প্লিজ। হ'ব দিয়া। এতিয়া আকৌ তোমাৰ লগত লেকচাৰ মাৰি থাকিলে সেইফালে ভাত বনাওঁতে দেৰি হ'ব। অফিচলৈ যাম কেতিয়া? সঁচাকৈ খেলি মেলি হৈ গ'ল মানে গোটেইখিনি। হ'ব তুমি যোৱা। পাকঘৰতে মই পাচলি চাচলি কাটি থৈ আহিছোঁ। তুমি সোনকালে বনাই দিয়াকৈ যোৱা। তাই যিহেতু ৰাতিপুৱা সোনকালে শুই উঠি ঘৰৰ সকলো কাম বন কৰি ভাতে পানী বনাই থৈ যাবলৈ অলপ অসুবিধা হয়। সেইবাবে তাই ঘৰখনত ৰাখিব বিচাৰিছিল এজনী কাম কৰা মানুহ। কিন্তু তাইৰ শাহুৱেক যদি হ'ল পুৰণি কালৰ ৰীতি নীতি ধৰি থকা মানুহ। সেয়েহে অন্য মহিলাক তেওঁ পাকঘৰ সোমাবলৈ নিদিয়ে। আৰু যিগৰাকী মানুহক কাম কৰিবলৈ মাতিছিল সেই মানুহগৰাকীক বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়ালে। এতিয়া আৰু কি কৰিব? উপায়টো নাই। প্ৰজ্ঞাই সকলোবোৰ কৰিবলগীয়া হৈছে। শাহুৱেকে মানি চলিবলৈ কোৱা সেই নীতি নিয়মবোৰ সকলোবোৰ পালন কৰিছে প্ৰজ্ঞাই। বাইদেউ, অথনিৰ পৰা ফোনটো কৰি আছোঁ, তই ৰিচিভ কৰা নাই যে কিয়? হ'ব তই আৰু সেই আহিম-আহিমকৈ চতুৱাই থাক। ইহঁতৰ বিয়াতে অহা। ইহঁতৰ বিয়া এতিয়া সেই ছমাহ পাবহি হ'ল। তই তেনেকৈ সেই আহিম-আহিমকৈ মোক চতুৱাই থাক। মা, মই অফিচ যাব ওলাইছোঁ। আজি অলপ মোৰ দেৰি হ'ব। এইবোৰ কি পিন্ধি তুমি অফিচলৈ ওলাইছা বোৱাৰী? আজি এখন বিজনেছ মিটিঙত যাব লাগিব। সেয়েহে আমাৰ গোটেই টিমটোৰে ড্ৰেছটো এনেকুৱাই হ'ব। গতিকে মই এনেকৈ পিন্ধি যাব লাগিব। হে ভগৱান, সকলো শেষ হৈ গ'ল। চি মানুহৰ আগত মই কেনেকৈ মুখ উলিয়াম? মোৰ বোৱাৰীয়ে একেবাৰে আঁঠুৰ ওপৰলৈকে স্কাৰ্ট চাৰ্ট পিন্ধি লৈ পেলাই অফিচলৈ যাব। হে ভগৱান, মোৰ নাকটো মই ক'তে সোমাই ৰাখোঁ। মোৰ সকলো মানে শেষ। আৰু কি কথা ক'বলৈ আহিছে? তই ঘৰৰ পৰা বাহিৰত তই এনেকৈ ওলাই যাবি? মা, কিছুমান কাম আমি মানি চলিবই লাগিব। আৰে মোৰ অফিচৰ বছৰ অৰ্ডাৰ, যাবই লাগিব এনেকৈ। মই সেইবোৰ নাজানো। মোৰ ঘৰৰ বোৱাৰীয়ে এনেকৈ আঁঠুৰ ওপৰলৈকে একেবাৰে কাপোৰ পিন্ধি তলত ভৰি কলা ফুল দেখুৱাই কাৰো আগত যাব নোৱাৰিবি। এইটো মোৰ ফিক্স কথা। যা বুলি কৈছোঁ, যা ভিতৰত গৈ চাদৰ মেখেলা পিন্ধি আহ। কোনো পধ্যতে এইটো সাজে বাহিৰলৈ যাব নোৱাৰ। মা, আপুনি সকলো কথাতে মোক কিয় এনেকৈ বাধা দিয়ে? আপুনি নিজৰ নীতি নিয়মবোৰ এৰক। এতিয়া যুগ সলনি হ'ল। আৰু আপোনালোকে আগতে কিবা দিনৰ মূৰত মানুহৰ মুখখন দেখিছিলে। এতিয়া মোবাইলতে ইজনে সিজনক ইঠাইৰ পৰা সিঠাইলৈ চাব পৰা হ'ল। আৰু কেনেকুৱা যুগ হ'ল, মানুহ ক'ত গৈ পালেগৈ। আৰু আপুনি আগৰ দিনৰ সেই নীতি নিয়মবোৰ মানি থাকোঁতে গৈছে। আপোনাৰ নীতি নিয়মবোৰ মানি থাকোঁতে মোৰ মূৰটো গৰম হৈ গৈছেগৈ। আৰে মই এইটো ড্ৰেছত নগ'লে মোক মিটিঙত জইন কৰিবলৈ নিদিয়ে। আৰু আপুনি কৈছে কি মই চাদৰ মেখেলা পিন্ধি যাব লাগে? মই কি কৈছোঁ তই শুনিবি নে নুশুন? তই মোৰ মুখে উত্তৰ দিবলৈ আহিছ? আজি প্ৰজ্ঞা নাহি লওক। তোক মই চাই ল'বি। মই তাক তোৰ কথা লগাই মই যদি শিকাই দিব নোৱাৰোঁ, মোৰ নামো মাধুৰীমা বেজবৰুৱা নহয়। মা, আপোনাৰ এই নকৰিবি, আমুক নকৰিবি, তামুক নকৰিবি, এই কথাবোৰ শুনি মোৰ কাণখন কিবা গেলি গৈছেগৈ। আপুনি নিজৰ নীতি নিয়ম আপোনাৰ নিজৰ মাজত ৰাখক না। মোক কিয় এইবোৰৰ মাজত সোমোৱাই আছে? কিয় নোসোমাম? তই এইখন ঘৰৰ বোৱাৰী হয়, তই মোৰ বোৱাৰী। গতিকে মই যি কওঁ তই মানিবই লাগিব, বুজিছ? মানিব লাগিব বুলি কৈছোঁ, মানিবই লাগিব। যা বুলি কৈছোঁ নহয়, তেতিয়া ভিতৰলৈ যা। আৰু চাদৰ মেখেলা পিন্ধি ওলাই আহ, নহ'লে তোৰ অফিচ যোৱা কি সকলো বন্ধ কৰি দিম। চাকৰি কৰিব নালাগে বুলি মই আগতে কৈছিলোঁ, কাৰণ মোৰ ল'ৰাই ইনকাম কৰে। কিহৰ জহত ইমান টকা লাগে? ইমান টকা নহ'লেই হয় মানুহক, বুজিছ? চলি থাকিব পাৰিলেই হ'ল। এই ল'ৰাবিলাকক গা দেখুৱাব লাগিব যে, এই তহঁতৰ বছক সন্তুষ্ট কৰিব লাগিব। সেইকাৰণে এনেকৈ চুটি কাপোৰ পিন্ধি যাবলৈ দিছে। এইবোৰ কৰিবলৈ আকৌ তোক অফিচলৈ যাবলৈ লাগে? মই কৈ দিছোঁ কিন্তু, চাদৰ মেখেলা পিন্ধি গ'লে যা, নহ'লে কিন্তু কথা বেয়া হ'ব। আপোনাৰ সঁচাকৈ মানসিকতা বহুত বেলেগ। আপোনাৰ এই কথাবোৰ শুনি মোৰ মগজটো বেয়া হৈ যাব ধৰিছে দিনক দিনে। মই যি কৈছোঁ তাক নুশুনিলে কথা বেয়া হ'ব। মোৰ নীতি নিয়ম মানি চলিব লাগিব। তহঁতৰ মতে এইখন ঘৰত একো নহয়। হেল্ল' শুনাচোন, কি হ'ল মানে শুনাচোন। তোমাৰ মায়ে কিয় বাৰু এনেকুৱাবিলাক কৰি থাকে কোৱাচোন? তেওঁ নীতি নিয়মবোৰ মানিবলৈ গৈ মই কেতিয়া নিজৰ সকলো আশা ভৰসা চাকৰি তাকৰি সকলোবোৰ কি এৰিব লাগিব নেকি? চোৱাচোন, আজি বিজনেছ মিটিঙত যাব লাগে। বছে যেনেকৈ কাপোৰ পিন্ধিব দিছে তেনেকৈ পিন্ধিছোঁ ন। আজি চবেই পিন্ধি আহিব আমাৰ লগত। এতিয়া মায়ে কৈছে মই বোলে সেইযোৰ কাপোৰ পিন্ধি যাব নোৱাৰোঁ, চাদৰ মেখেলা পিন্ধি যাব লাগে। এনেকৈ আৰু হ'ব নেকি কোৱাচোন? হ'ব, তুমি কেৱল মোক এডজাষ্ট কৰিবলৈ কৈ থাকা। মই কেতিয়া চাদৰ মেখেলা পিন্ধি যাম মিটিঙত? কি ক'লা? মই কাপোৰযোৰ লৈ যাব লাগে? তুমি এইটো বেয়া আইডিয়া দিয়া নাই। হ'ব দিয়া, মই চাদৰ মেখেলা পিন্ধি ঘৰৰ পৰা যাওঁ। ঠিক আছে দিয়া। মই মোৰ লগৰ এজনী ৰুমতে সেই ড্ৰেছটো চেঞ্জ কৰি ল'ম। তেতিয়া মায়ে গম নাপাব। থেংক ইউ ছ' মাছ প্ৰজ্ঞান, তুমি মোক এইকণ হেল্প কৰাৰ বাবে। এতিয়াহে শান্তি। এইটো কথা যে মোৰ মনলৈ অহাই নাছিল। প্ৰজ্ঞানক ফোন কৰি লওঁতে সি বৰ ধুনীয়া আইডিয়া এটা দিলে। মই বাহিৰতে গৈ কাপোৰযোৰ পিন্ধি ল'ম। উপায় নাই আৰু। কি হ'লনো মা, ইমান যে ৰক্ষা নাইকিয়াকৈ আমাক মাতি আনিছে? তোৰ ঘৈণীয়েৰে
অফিচলৈ যোৱাৰ নামত ক'ত কি কৰি আছে তই খবৰ ৰাখিছনে আজিলৈকে হা মা প্ৰজ্ঞাই কি কৰিলেনো এই ৰেকপি ফটো পঠিয়াইছে মোৰ এজনী বান্ধৱীয়ে এই সিদিনাখন ঘৰৰ পৰা চাদৰ মেখেলা পিন্ধি ওলাই গৈ বাহিৰত তাই চুটি কাপোৰ পিন্ধি ক'ৰবাত মিটিং এটেণ্ড কৰিবলৈ গৈছিল মোক ফাঁকি দিছে মই মানা কৰাৰ পাছতো তাই সেইযোৰ ড্ৰেছ পিন্ধি ওলাই গৈহে এৰিলে গতিকে মই এটা সিদ্ধান্ত লৈছোঁ তাই আৰু চাকৰি কৰিব নোৱাৰিব কি আপোনাক কোনে দিলে কোনে নাই দিয়া সেইটো তই মাথা মাৰিব নালাগে তই আজিয়ে গৈ সেই অফিচটোৰ পৰা তই ৰেজিগনেশ্যন লেটাৰ দি আহিবিগৈ তই আৰু চাকৰি কৰিব নোৱাৰ এইখন ঘৰৰ বোৱাৰীৰ নীতি নিয়মবোৰ পালন কৰ বুজিছ তই আৰু চাকৰি কৰি ধন ঘটি দিব নালাগে মোৰ ল'ৰাই যি কৰিছে সেয়াই আমাৰ বাবে যথেষ্ট লেটাৰ দিব লাগে নাই মই চাকৰিটো কেতিয়াও এৰিব নোৱাৰো কিয় তই চাকৰি এৰিব নোৱাৰ হা তই চাকৰি এৰিলে তোৰ সেই বছকেইটাক তোৰ আধা দেহাটো ওলাই থকা দেহাটোতো তই দেখিও পাব নোৱাৰিবি নহয় জানো তই গৈ ঘৰৰ পৰা গৈ তই হাঁহি আড্ডা মাৰিব নোৱাৰিবি হা হেৰৌ আগৰ যুগত আমাৰ শাহুৱে আমাক ঘৰৰ পৰা এখোজ আঁতৰিবলৈ দিয়া নাছিল লগতে শাহু গ'লেহে আমাক কৰিবলৈ পঠিয়াইছিল হা এতিয়াতো তোক মই অকণমান সময়ৰ কাৰণে অফিচলৈ যাবলৈ দিছোৱেই সেয়াই তহঁতৰ বাবে যথেষ্ট আছিল কিন্তু তই মোৰ কথা নুশুনি তই বাহিৰত গৈ চুটি কাপোৰ পিন্ধি মিটিং এটেণ্ড কৰিবলৈ গ'লি মোক মিছা মাতিলি হা মই মিছা কথা একেবাৰে সহ্য কৰিব নোৱাৰোঁ মোৰ শেষ কথা তই চাকৰি এৰিবই লাগিব নাই মই চাকৰি এৰিব নোৱাৰোঁ আৰে মই কিমান কষ্ট কৰি সেই অফিচটোত সিমানখিনি ৰেংক পাইছোগৈ মই এতিয়া মই মোৰ চাকৰি এৰিব নোৱাৰোঁ মা আপুনি এইবোৰ কি কৈছে আজিৰ যুগত এটা মানুহৰ দৰমহা টকাৰে একো ঘৰ নচলে আজিকালি যুগটোৱে বেলেগ হৈ পৰিল সেই আগৰ যুগ নাই নহয় এতিয়া মানুহক চলিবলৈ বহুত টকা লাগে আৰে আমি দুইটা ইনকাম কৰিছোঁ আপুনি ভালহে পাব লাগে ভৱিষ্যতে যাতে আমাৰ কিবা বিপদ হ'লেও আমি ইটোৱে সিটো সহায় কৰিব পাৰোঁ আৰু আপুনি কৈছে প্ৰজ্ঞাই অফিচ এৰি দিব লাগে চাকৰি এৰি দিব লাগে নাই নালাগে দিয়ক মা তাই চাকৰিটো কৰি থাকক মই যি ক'লোঁ মই 10 বাৰ ক'বলৈ বাট চাই থকা নাই কিন্তু দেই মই কৈছোঁ মোৰ ঘৰৰ বোৱাৰীয়ে আৰু এতিয়াৰ পৰা চাকৰি কৰিব নোৱাৰে কথা সিমানতে শেষ আৰু তহঁতে মোৰ মুখে উত্তৰ দি নাথাকিবি মা আপুনি ইমান দিন হৈ গ'ল এইটো কথা হৈ যোৱা সেই কথাটোকে এতিয়া উলিয়াই কিয় এনেকুৱাখন কৰিছে মা আপুনি বুজিবলৈ কিয় চেষ্টা নকৰে ইমান দিনে আপুনি মোক যি কৈ আহিছে যেনেকৈ কৈ আহিছে মই তেনেকৈয়ে মানিছোঁ যি নীতি নিয়ম দেখুৱাই আপুনি মোক কাম কৰিবলৈ দিছে মই সকলোবোৰ কৰিছোঁ এনেকুৱা নকৰিব মা চাকৰিটো মোৰ এটা ডাঙৰ সপোন মই কিমান কষ্ট কৰি এই পৰ্যায় পাইছোঁহি এতিয়া যদি আপুনি মোক সেইটো সময়ত এনেকৈ চাকৰি এৰিবলৈ কয় মই কেনেকৈ এৰিম কওকচোন মা মোৰ চাকৰিটোৰ বাবে এই ঘৰখনৰ কাৰণে ভাল নহয় জানো কওকচোন আজিকালি যুগত মানুহক টকা পইচা বহুত লাগে মা যুগটো বেলেগ হৈ আহিছে গতিকে আপুনি মই চাকৰি কৰাৰ কাৰণে ভালহে পাব লাগিছিল আপুনি কোৱাৰ দৰে মই জানো ঘৰত কাম বন কৰি অফিচলৈ ওলাই যোৱা নাই কিন্তু আপুনি কিয় এনেকুৱা কৰিছে মা প্লিজ মা মই আপোনাক আঁতৰ কৰিছোঁ মোক চাকৰিটো এৰিবলৈ নক'ব মা প্ৰজ্ঞাই ঠিকেই কৈছে আপুনি এনেকুৱা এটা সিদ্ধান্ত নল'ব তাই চাকৰিটো বৰ ভাল পায় তাই চাকৰিটো গ'লে মানুহজনী ভাগি পৰিব মা তুমি প্লিজ এনেকুৱা নকৰিবা তই তাৰমানে ঘৈণীয়েৰৰ চাইড কাটি কথা ক'বলৈ আহিছ হা এইজনী বিয়া কৰা এনা দিন ধৰি মোৰ ল'ৰাটো মোৰ ফালে একো কথা নোকোৱা হ'ল প্ৰতিটো কথাৰে মাত্ৰ ঘৈণীয়েকক ছাপোৰ্ট কৰে তই মোৰ ল'ৰাটো মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিম বুলি আহিলি নেকি হা তই মোৰ ল'ৰাটো গোটেই মগজটো মানে শেষ কৰি পেলালি নহয় জানো আজি তই সিদ্ধান্ত ল'ব লাগিব তই তোৰ ঘৈণীয়েৰ ফালে হবি নে তোৰ মাৰৰ ফালে মা কি কৈছে আপুনি এইবোৰ ঠিকেই কৈছোঁ মই মা আপুনি ভুল বুজিছে মোক মই আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ মাজৰ পৰা মই কাঢ়ি আনিব বিচৰা নাই মা আপুনি কিয় এনেকৈ ভাবিছে আপোনাৰ প্ৰতিটো কথাইতো মই মানি আহিছোঁ মোক মাত্ৰ আপুনি চাকৰিটো এৰিবলৈ নক'ব মা মই আৰু তহঁতৰ একো কথাই নুশুনো তই তোৰ ঘৈণীয়েৰৰ চাকৰিটো বিচাৰ নে তোৰ মাৰক মা আপুনি এনেকুৱাবোৰ কথা নক'বচোন মই কাকো এৰিব নোৱাৰোঁ নহ'ব তই কোনোবা এফালেহে হ'ব পাৰিবি মই এই কথা মানি নলওঁ তই মোক আজি কথা ক'বই লাগিব যে তই তোৰ ঘৈণীয়েৰ ফালে হবি নে মোৰ ফালে মা আপুনি এইবোৰ কি ধৰ্ম সংকটত পেলাইছে মোক মই প্ৰজ্ঞাকো এৰিব নোৱাৰোঁ আৰু আপোনাকো এৰিব নোৱাৰোঁ কিয় এনেকুৱা কৰিছে আপুনি মোৰ চিধা কথা তহঁতে মোৰ কথা মানি ল'বই লাগিব নহ'লে এইজনী এইখন ঘৰত থাকিব নোৱাৰিব তই যা তোৰ মতে যি মন যায় কৈ থাকগৈ তই মোৰ ল'ৰা আৰু মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যা এইখন ঘৰৰ পৰা ওলাই যা মা আপুনি এবাৰ ভাবি চাইছেনে আপুনি কি কথা কৈছে কেৱল মোৰ চাকৰিটোৰ কাৰণে আপোনাৰ কিহৰ ইমান প্ৰব্লেম মা এতিয়া সেই আগৰ যুগ হৈ থকা নাই যে
ছোৱালী বোৱাৰী অকল চাদৰ মেখেলা পিন্ধি সকলোতে ওলাই যাব লাগিব, উৰণি টানি ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব। কালি যুগটো সলনি হ'ল মা, বুজিবলৈ কিয় চেষ্টা নকৰে? মই যেনিবা এদিন বেলেগ এটা ড্ৰেছ পিন্ধি মিটিঙত জইন কৰিব লাগে কাৰণে গ'লোৱেই, সেই কথাটোতে লাগি আপুনি ইমান ডাঙৰ এটা কথা ক'ব পাৰেনে? হ'ব দিয়ক মা, মই মোৰ সংসাৰখনৰ বাবে মই মোৰ চাকৰিটোকে এৰি দিবলৈ মই ঠিৰাং কৰিছোঁ। তেতিয়াহ'লে বাৰু কোনো কথা নাই, মই মোৰ ৰীতি নীতি কেতিয়াও এৰি নিদিওঁ। মোৰ শাহুৱে মোক বহুত নীতি নিয়মৰ মাজত ৰাখিছিল আৰু ময়ো মোৰ বোৱাৰীক তেনেকৈয়ে ৰাখিম। মোৰ কথা মতে চলিব লাগিব। সঁচাকে দেই, মোৰ যে কিবা মূৰটোহে ঘূৰাই গৈছেগে এইবোৰ কথা শুনি শুনি। আৰে ভণ্টি, কি হৈছে তোৰ? নকওঁ কিয়? তই কি ৰূপত ওলাইছহি আজি ঘৰত? দাদা, বিনোদৰ ডাঙৰ এক্সিডেণ্ট হ'ল। এতিয়া হস্পিটেলত ভৰ্তি কৰিছে। মই ঘৰত যেনেকৈ আছিলো তেনেকৈয়ে মই দৌৰ মাৰিলো আৰু তোমালোকলৈ ইমান ফোন কৰি আছো, তোমালোক কোনেও ৰিচিভ কৰা নাই। সেয়েহে মই নিজে এনেকৈ আহি পেলাই বাধ্য হ'লো। ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগে, 10 লাখ টকা দৰকাৰ হৈছে। মই এতিয়া 10 লাখ টকা ক'ৰ পৰা পাওঁ? দাদা, তই মোক সহায় কৰ, ব'ল না হস্পিটেললৈ। এতিয়া দাদা আৰু মা আছে তেওঁৰ লগত। মই পইচা এৰেঞ্জ কৰিবৰ বাবে গুচি আহিছো। অতি সোনকালে পইচা জমা নকৰিলে আমি বিনোদক হেৰুৱাব লাগিব। মা, দাদা, তই কিবা এটা সহায় কৰ, নহ'লে মই বিধৱা হ'ব লাগিব। হঠাতে ইমানবোৰ টকা পাওঁ ক'ত? হা, মোৰ হাতত তো ইমানখিনি টকা নোলাব। বিয়াৰ নামতে যোৱা বছৰ কিমানখিনি টকা খৰচ হ'ল, এতিয়া মই হঠাতে ক'ত পাওঁ ইমানখিনি টকা? মই এতিয়া লোন ল'ব পৰা অৱস্থাটো নাই। হে ভগৱান, কি হ'ব এতিয়া? মই 2 লাখ মান টকা ঘৰত যোগাৰ কৰি আহিছো আৰু বাকীখিনি ক'ত পাম এতিয়া দাদা? মোৰ হাতত যেনে তেনে তোক 1.5 লাখ মান টকা গোটাই দিব পাৰিম, তাৰ বাহিৰে মোৰ হাতত আৰু উপায় নাই অ' ভণ্টি। 3.5 লাখ টকাৰে কি হ'ব দাদা? নাকান্দিবি। মোৰ জোৱাইটো কি যে হৈ গ'ল। ভণ্টি, তুমি একেবাৰে চিন্তা নকৰিবা, ব'লা তুমি হস্পিটেল ব'লা। সেই টকাখিনি যোগাৰ মই কৰিম। মোৰ হাতত আছে অলপ টকা, মই এতিয়া বেংকলৈ যাম। তাৰপাছত মই বাহিৰে এওঁৰ লগত হস্পিটেল গৈ আছোঁ। যোৱা, তুমি মাৰ লগত হস্পিটেল যোৱা আৰু বাকী ফৰ্মেলিটিজবিলাক পূৰণ কৰাকৈ যোৱা। কি বোৱাৰী, টকা দিবি? অ' মা, মই দিম, আপুনি চিন্তা নকৰিব। বিনোদৰ একো নহয়। তোমাক কি বুলি ধন্যবাদ দিম মই? তুমি লৰালৰি কৰা, নহ'লে দেৰি হৈ যাব। মই লৰালৰি কৰোঁ। ব'লা আমি 2টা বেংকলৈ যাওঁ আৰু মা, আপুনি ভণ্টিৰ লগত যাওক। তোমাৰ কাৰণে আজি মই মোৰ মানুহজনক ঘূৰাই পালোঁ। তোমাক কি বুলি ধন্যবাদ দিম? তুমি মোৰ বাবে ভগৱান। তুমি টকাখিনি যোগাৰ কৰি নিদিয়া হ'লে মই বিনোদক হেৰুৱাবলগীয়া হ'লহেঁতেন। কিন্তু ভগৱানৰ কৃপাত তোমাৰ বাবে মই ঘূৰাই পালোঁ। তুমি মোক ধন্যবাদ দিব নালাগে, এয়া মোৰ জানো কৰ্তব্য নহয়? তুমি জানো মোৰ নিজৰ ভনীৰ দৰে নহয়? চা ভণ্টি, মায়ে বৌয়েৰাক চাকৰি পৰ্যন্ত এৰুৱাই দিছে। আজি বৌয়েৰে চাকৰিটো আছিল কাৰণে বৌয়েৰে ইমানখিনি টকা মেনেজ কৰি দিব পাৰিলে। লগতে বৌৰ বাই ভনী সকলোৱে বৌক সহায় কৰিলে, কাৰণ তেওঁলোকে সকলোৱে চাকৰি কৰে। চা না, আমাৰ মায়ে আগৰ দিনৰ ৰীতি নীতি নিয়মবোৰ দেখুৱাই বৌয়েৰাক ঘৰৰ বাহিৰত এযোৰ চুইজাৰ পিন্ধি যাবলৈ নিদিয়ে, আৰু মিটিং এটেণ্ড কৰিবলৈ হ'লে যিযোৰ ড্ৰেছ পিন্ধি যাব লাগে থিমত, সেইযোৰ পিন্ধি যাবলৈ নিদিয়ে। চাদৰ মেখেলা পিন্ধি উৰণি লৈ যাব লাগে। এনেকুৱা নীতি নিয়মবিলাক মানি চলিব লাগে। ঘৰৰ বাহিৰত যদি তেনেকৈ কিবা এটা পিন্ধি যায়, মায়ে একেবাৰে ভাল নাপায়। আৰু সেইটো কাৰণে প্ৰজ্ঞাক চাকৰিটো এৰি দিবলৈ কৈছে। চাচোন, আজি কিমান ডাঙৰ কাম এটাৰ পৰা বাচিলি। মা, তই মোক চাকৰি এৰিবলৈ কৈছ? আজিৰ দিনত এটা চাকৰি কিমান প্ৰয়োজন তই জাননে? তোৰ ৰীতি নীতি নিয়মৰ মাজত কি চাকৰিটো কি সৰু হৈ পৰিল? হেৰৌ, আগৰ যুগ নাই এতিয়া, গম পালি? এতিয়া দেখিলি নহয় হঠাতে কিমান টকাৰ প্ৰয়োজন হ'ল। আজিৰ যুগত চলিবলৈ হ'লে, আজিৰ সমাজৰ লগত খাপ মিলাই চলিবলৈ হ'লে চাকৰি এটাৰ বহুত বেছি প্ৰয়োজন। মা, তোৰ সেই নীতি নিয়মে একো কামত নাহে। দেখিলে নহয় মা, এতিয়া এই সময়ত আপোনাৰ কিছুমান নীতি নিয়ম মানি থকা হ'লে আমি বিনোদক বচাব পাৰিলোহেঁতেনে? কেৱল টকাৰ কাৰণে বিনোদক বচাব পাৰিলোঁ। মই এইটো ক'ব বিচৰা নাই যে আমি একেবাৰে নীতি নিয়মবিলাক এৰি দিব লাগিব, কিন্তু
কিছুমান নীতি নিয়ম আমি এতিয়া ধৰি থাকি একো লাভ নাই গতিকে সেইবোৰ কথা বাদ দি আমি যুগৰ লগত খোজ মিলাবই লাগিব মা দাদা তই একদম ঠিক কৈছ হয় তহঁতে ঠিকেই কৈছ মই সেই পুৰণিকলীয়া নিয়মবিলাকৰ কথা কৈ তহঁতক বিপথে পৰিচালিত কৰি আছিলোঁ বোৱাৰীক চাকৰিৰ পৰা মই উলিয়াই দিব খুজিছিলোঁ মোক ক্ষমা কৰি দে মই এতিয়া বুজি উঠিছোঁ চাকৰি এটাৰ প্ৰয়োজন নাথাকে ইমান কি মা আপুনি কথাবোৰ বুজি পাইছে মই আজি ভালকৈ বুজি পাইছোঁ আজি বোৱাৰীৰ কাৰণে মই মোৰ জোৱাই জীৱনটো ঘূৰাই পালোঁ আৰু সেইজনী বোৱাৰীকে মই চাকৰিৰ পৰা উলিয়াই দিব খুজিছিলোঁ তাইক ঘৰত বান্ধোনৰ মাজত ৰাখিব বিচাৰিছিলোঁ মই আজি বুজি উঠিছোঁ প্ৰজ্ঞা তুমি চাকৰি এৰিব নালাগে ঘৰ মই চম্ভালিম এতিয়াৰ পৰা তুমি মুক্ত মনে চাকৰি কৰিবলৈ ওলাই যাব পাৰিবা মই তোমাক একো বাধা নিদিওঁ আপুনি সঁচাই কৈছে মই সঁচাই কৈছোঁ মা তাইৰ কথাবোৰ বুজি পোৱাৰ বাবে মোৰ বহুত ভাল লাগিছে দেখিলি নহয় আজি বৰ বাবে মই মোৰ মানুহজনক ঘূৰাই পালোঁ মোৰ বগা সাজযোৰ পিন্ধাৰ পৰা ৰেহাই পালোঁ আজি সেইখিনি টকা নোহোৱা হ'লে মোৰ অৱস্থাটো কি হ'লহেঁতেন দেখিলিনে গতিকে বৌক তই যাতে আৰু দ্বিতীয় দিনেই চাকৰি এৰাৰ কথা নকওঁ আৰু যাহা ৰীতি নিয়ম কিছুমান দেখুৱাই বৌক যাতে হাৰাশাস্তি নকৰ নাই মই আৰু কেতিয়াও তেনেকুৱা নকৰোঁ বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব দেই আৰু আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ